চাওক আমি আছোঁ বিশ্বনাথ চাৰিআলি ডিষ্ট্ৰিক্টৰ হাৱাজানত। তো এতিয়া সময় হৈছে 5 বাজিছে। এই 5 বজাতে আমি পেণ্ডেল আহি উপস্থিত। আমাৰ বোলে আজি 5:30 শ্ব' কৰিবই। তো এনেকুৱা কমিটি পোৱাটো বৰ টান, এই 5:30 শ্ব' কৰা। ভাল লাগিছে, বহুত জল্দি আৰম্ভ হ'ব। চাওক দৰ্শক আহিছে, চব ৰেডি কৰি আছে। এইফালে কেনে অনুভৱ 5:30 শ্ব' কৰিব ভাই? 5:30 বহুত ভাল লাগিছে। ভাল হৈছে না? প্ৰথম একদম প্ৰথম আৰে মৰিগাঁৱত পাইছিলোঁ আমি, মৰিগাঁৱত 5টাৰ পৰা লাইন পাতিছিল মানুহ। ডিঙিটো বেয়া দেই ৰাইজ। কিন্তু ভাল হ'ব, ভাল হ'বলৈ আশীৰ্বাদ আগে কৰোঁ। নতুন আশীৰ্বাদ আছে। চাওক আজি ভাতটো কেইটাত খাব? 8টাত খাব লাগিব। কেইটাত শ্ব' কৰিবি আজি? আমি পালোহি 4:30 বজাত আৰু শ্ব' কৰিম 5 বজাৰ পৰা। 5টা 5:30 লাষ্ট। 5:30 অনুভৱ কেনে আজি 4:30 শ্ব' কৰিব পাৰি? অনুভৱটো আজি হেমেকা মটৰ সেমেকা। কিন্তু আজি আমি ৰাতিৰ ভাতটো 8টা বজাত খাব লাগিব, গম পা না? ডেইলি আমি 11টা 12টা ভাত খাওঁ। গেম খেলি পাকঘৰ ৰখি নাথাকে নাই আমাৰ সুন্দৰ আহি পালে আমাৰ শ্ব' কৰিবৰ কাৰণে। 4:30 আহি পাইছোঁ, 5টা বজাত শ্ব' হ'ব কৰি এনেকুৱা কমিটি বহুত কম পোৱা যায়। তো আমি মৰিগাঁও ডিষ্ট্ৰিক্টত কৰিছিলোঁ, নাৰায়ণ বজাৰত। তাতে মেক্সিমাম 4:30 মানৰ পৰা দৰ্শক লাইন পাতে, মানে দৰ্শক আহে 4:30 বজাৰ পৰা দৰ্শক আহে, কিন্তু 5:30 বজাত 6 বজাত ষ্টাৰ্ট হৈ যায়। তো ইয়াতো আমি পালোঁ। যোৱাকালি আমাৰ বেছি দেৰি হোৱা নাই, যোৱাকালি আমি 6:30 বজাত শ্ব' কৰিছোঁ। কিন্তু ফাৰ্ষ্ট নাইট অলপ দেৰি হয় জানেই, কিন্তু কিছুমান তাত ফাৰ্ষ্ট নাইটে আমাৰ 9টা বাজে, কিন্তু ইয়াত 5:30 বজাত 7:30 বজাত ফাৰ্ষ্ট নাইট শ্ব' কৰিছোঁ। তো আজি আমাৰ কল টাইম হৈছে 4:30। তো এতিয়া আমি 5 বজাত আহি পালোঁ। এতিয়া আমাৰ চবখিনি ৰেডি কৰি আছে, মেকআপ চেকআপ প্ৰায় হ'লে 60% হৈছে। এতিয়া আমি 5:30 বজাত বা 5:40ত শ্ব' কৰি দিম। তো ভাল লাগিছে এনেকুৱা, মানে বতৰো বেয়া, তো জল্দি শ্ব' ষ্টাৰ্ট হ'লে ভাল লাগে। তো বৰদৈচিলা পৰিয়ালৰ পৰা ধন্যবাদ জনাইছোঁ কমিটিখনক ইমান জল্দি শ্ব' ষ্টাৰ্ট কৰাৰ বাবে। তো চাই থাকক আপোনালোক। আমাৰ ষ্টাৰ্ট হৈ গ'ল। এবাৰ দৰ্শক ষ্টাৰ্ট হৈ গ'ল 5:30 টাইম টু টাইম। আপুনি কেনেধৰণৰ এয়াৰ হ'ব